নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লোৱা আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ 17 আহাৰ ইংৰাজী 2024 চন 2 জুলাই মঙলবাৰ কৃষ্ণ পক্ষ একাদশী তিথি ভৰণী নক্ষত্ৰত ধৃতি যোগ বালৱকৰণ। আজি ৰাতিপুৱা 6:15 পৰা 11:43 ভিতৰত জন্ম হোৱা জাতক জাতিকাসকলৰ মেষ ৰাশি হ'ব অ, আ আৰু ল এই তিনিটা বৰ্ণৰে নামাকৰণ কৰিব পাৰিব। আৰু ৰাতিপুৱা 11:43 যোৱাৰ পিছত জন্ম হোৱা জাতক জাতিকাসকলৰ বৃষ ৰাশি হ'ব ই, উ, ব এই তিনিটা বৰ্ণৰে নামাকৰণ কৰিব পাৰিব। আজিৰ দিনটোত ছোৱালীসকলৰ যদি ৰাতিপুৱা 5:30 পিছত আদ্য ঋতু বা পুষ্পিতা হয় তেতিয়াহ'লে প্ৰতিহিতা যোগ পাব। 7 দিন ব্ৰতত থাকিব লাগিব। আৰু যদি 5:30 আগত পুষ্পিতা হয় তেতিয়াহ'লে পূৰ্ব দিনৰ যোগ অৰ্থাৎ দুখিলা যোগ পাব। 45 দিন ব্ৰত ৰাখিব লাগিব। মৰণত দোষ 1 পদ, কিন্তু ৰাতিপুৱা 5:30 যোৱাত দ্বিপদ আৰু 8:42 যোৱাত পূৰ্ণদোষ পাব। ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে পুনৰ কৈছোঁ যে আপোনালোকে দৈনিক ৰাশিফল শিতান আৰু এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ, অৰ্থাৎ আজি 2 জুলাই ৰাশিফল শিতানলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তীৰ্থ ভ্ৰমণত বা ধৰ্মীয় কাৰ্যত অংশগ্ৰহণ কৰিব পাৰিব। আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন হ'ব। দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব যদিও মনৰ ভিতৰত কিছুমান কথা বা চিন্তাই গুজৰি গুমৰি অশান্তি কৰি থাকিব। বিদ্যাৰ্থীৰ শুভ সংখ্যা 5, শুভ ৰং কলা। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ সংকটে দেখা দিব। চাকৰিত পদোন্নতি, সামাজিক সন্মান বৃদ্ধি, গোপন শত্ৰুৰ পৰা সাৱধানে থাকিব। আজিৰ দিনটো ৰাতিপুৱাৰ ভাগত যদি পাৰে হনুমান মন্দিৰ দৰ্শন কৰিব বা নোৱাৰিলে ঘৰতে হনুমানক পূজা অৰ্চনা কৰিব। আজিৰ শুভ সংখ্যা হৈছে 3, শুভ ৰং ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত এলাহ ভাৱ বৃদ্ধি পাব। শুভ সংবাদ প্ৰাপ্তি হ'ব। অকাৰণতে অৰ্থ ব্যয় হ'ব, গতিকে সাৱধানে থাকিব। বিদ্যাৰ্থীৰ শুভ সংখ্যা 1, শুভ ৰং হৈছে ৰঙা কলা মিহলি। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব। প্ৰিয়জনৰ আগমন হ'ব, নতুন বস্ত্ৰ লাভ কৰিব, আকস্মিক ভ্ৰমণ হ'ব, বন্ধন ভয়, বিদ্যাত শুভ। শুভ সংখ্যা 7, শুভ ৰং হৈছে কৃষ্ণ বৰ্ণ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া হ'ব। কৰ্মক্ষেত্ৰত অপমানিত হ'ব বা বিনা দোষত শাস্তি ভোগ কৰিবলগীয়া হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। সাংসাৰিক ক্ষেত্ৰত সন্তানৰ কাৰ্যই চিন্তিত কৰিব। বিদ্যাৰ্থীৰ মধ্যমীয়া। শুভ সংখ্যা 8, শুভ ৰং হৈছে শ্বেতবৰ্ণ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। শত্ৰু দমন হ'ব, লগতে পুৰণি মামলা বা বিবাদত জয়ী হ'ব। নিবনুৱাৰ কৰ্মসন্ধান, নিজৰ মৰ্যাদা অটুট থাকিব। পাৰিবাৰিক সুখ লাভ, বিদ্যাৰ্থীয়ে সফলতা লাভ কৰিব। শুভ সংখ্যা 6, শুভ ৰং হৈছে হালধীয়া। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনুকূলভাৱে পাৰ হোৱা দেখা যাব। নতুন বস্ত্ৰ লাভ কৰিব, নতুন ব্যক্তিৰ লগত চিনাকি হ'ব, ঘৰলৈ আগমন হ'ব আলহীৰ। ব্যৱসায় বাণিজ্যত উন্নতি, বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 4, শুভ ৰং সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিক শান্তি লাভ কৰিব যদিও দিনটোৰ মাজভাগত আপোনজনৰ পৰা মনকষ্ট পাব বা আপোনজনৰ কথা বা কামে আপোনাক চিন্তিত কৰি তুলিব। দীৰ্ঘদিনীয়া বেমাৰৰ পৰা পৰিত্ৰাণ পাব। আপোনালোকে যদি ঘৰত যিকোনো শুভ কৰ্ম আয়োজন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত আয়োজন কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ উন্নতি, বিদ্যাত শুভ। শুভ সংখ্যা 2, শুভ ৰং বগা। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আনন্দৰ মাজেৰে পাৰ হ'ব। বন্ধু বান্ধৱীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দ লাভ হ'ব। আজিৰ দিনটোত যান বাহন লাভ, ভূমি লাভ হ'ব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে ৰঙা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিক অসুস্থতা বৃদ্ধি পাব। কৰ্মত বাধা, অসৎ ব্যক্তিৰ পৰা প্ৰতাৰিত হ'ব, গতিকে সাৱধানতা অৱলম্বন কৰিব। বিদ্যাৰ্থীৰ জটিলতা। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে পাতল ৰঙা কলা মিহলি ৰং।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হ'ব। পাৰিবাৰিক আনন্দ লাভ, আত্মীয় স্বজনৰ আগমন হ'ব ঘৰলৈ। দিনটোৰ মাজভাগত আপোনাৰ চকুৰ অসুখ, মূৰৰ বিষ হোৱা দেখা যাব। বিদ্যাৰ্থীৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং কৃষ্ণবৰ্ণ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। ধনৰ আগমন হ'ব, কৰ্মব্যস্ততা বৃদ্ধি পাব, পাৰিবাৰিক ক্ষেত্ৰত সুখ লাভ হ'ব। শুভ আজিৰ দিনটোত আপোনালোকে বিবাদত জয়ী হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কৃষ্ণবৰ্ণ। গতিকে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্ৰতিদিনে দৈনিক ৰাশিফল পাই থাকিবলৈ আৰু এষ্ট্ৰ' ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনৰ নিত্য বৰ্তমান গ্ৰহগতিৰ বিচাৰ কোষ্ঠী তৈয়াৰ আদি কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।